ভয়ংকৰ ৰোগীৰ গাত নাৰ্ছে ঢালিলে এচিড ড্ৰেছিঙৰ নামত ঔষধৰ সলনি ঢালিলে এচিড নগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা কিমান অমনোযোগিতা আৰু দায়িত্বজ্ঞানহীন হলে এগৰাকী নাৰ্ছে ঔষধৰ সলনি ৰোগীৰ গাত ঢালিব পাৰে এচিড হয় আপুনি ঠিকেই শুনিছে ঔষধৰ সলনি নাৰ্ছে ঢালিলে ৰোগীৰ গাত এচিড এয়া কেৱল অমনোযোগিতাই নহয় দায়িত্বজ্ঞানহীন বুলিয়েই ক'ব নে কাণ্ডজ্ঞানহীন বুলিয়েই ক'ব ঘটনা সংঘটিত হৈছে নগাঁৱৰ জাজৰিত চিকিৎসালয়ত চিকিৎসা কৰিবলৈ গৈছিল এগৰাকী ছাত্ৰ জাজৰিৰ আব্দুল ইলহাম ৰহমান নামৰ ছাত্ৰগৰাকী দুৰ্ঘটনাত পতিত হৈ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আঘাতপ্ৰাপ্ত ছাত্ৰজন চিকিৎসাৰ বাবে দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ গৈছিল তাৰ পিছতেই সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনা নাৰ্ছে ড্ৰেছিং কৰিবলৈ আৰম্ভ কৰোঁতেই সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনা ড্ৰেছিং কৰাৰ সময়ত ঔষধৰ সলনি নাৰ্ছে ঢালি দিলে এচিড লগে লগে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি পৰিয়ালৰ সন্মুখতে ছাত্ৰজনৰ মূৰত এচিড ঢালি দিয়াৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে একাংশ চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ এয়া দায়িত্বজ্ঞানহীন কাণ্ড একাংশ চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীয়ে চৰকাৰী চাকৰিয়াল বুলিয়েই তেওঁলোকে দমভালি মাৰি কামত অমনোযোগিতা তথা দায়িত্বজ্ঞানহীন কাম কৰা পৰিলক্ষিত হয় তাৰে এক উদাহৰণ হ'ল নগাঁৱৰ জাজৰিত দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে স্বাস্থ্যকৰ্মীগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে পৰিয়ালৰ লোকে এজাহাৰ ঘটনাৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত ল'ৰাটোক ড্ৰেছিং কৰিবলৈ লৈ গৈছোঁ মোৰ সৰু ছোৱালীজনীও গৈছে তেখেতো গৈছে ড্ৰেছিং কৰিবলৈ লৈ যাওঁতে এনেকৈ বহুৱাই দিছোঁ বটল এটা এনেকৈ ঢালি দিছে ঢালি দিয়াত ল'ৰাটোৱে যেতিয়া একদম চটফট কটা চোৱাৰ নিচিনা চিঞৰিছে মই এনেকৈ উনাখন দি অকণ মুচি দিছোঁ বিয়পি আহিছে তেখেতে ঢালি দিছে বাইদেৱে ঢালি দিয়াৰ লগে মই যেতিয়া এনেকৈ কৈ দিছোঁ দুবাৰমান ফুলি আহিছে তেনে কোলা হৈ গৈছে জ্বলা নিচিনা জেগাডোখৰ মই বোলো বাইদেউ এইটো ঔষধটো এনেকুৱা নহয় কাৰণ জ্বলি গৈছে মোক কৈছে তই বেছি জান নহয় বাইদেউ এইটো এচিড হ'ব কাৰণ এচিডটোহে এনেকুৱা বাপেকে তেনেকুৱাতে হাতত একে এক টোপালমান পেলাই চালে বাপেক একে চতিয়ান বতিয়ান কৰি ৰখিবলৈ পোৱা নাই নহয় কৈছে হয়তো কি মই বোলো এচিড এইপিনে যেতিয়া হুলস্থুল কৈছে হুলস্থুল নকৰিব হেৰি আপোনালোকক এতিয়া ৰেষ্ট কৰিম ইয়াত ক'ত হস্পিটেলত হুলস্থুল কৰা আইন পালে কিন্তু তাই স্কিন বেয়া কাৰণে হেৰি কৰিছে কোৱা লগে লগে এইফালে ডক্টৰ আহি নাৰ্ছ বাইদেউ আহি ধুমধাম আপোনাৰ বটলটো লুকুৱাইছে বটল দিয়ক কিন্তু ল'ৰাটো যেন ট্ৰিটমেণ্ট কৰিব লাগে তেওঁলোকে সেইটো কোৱা নাই ক'ত বটলটো লুকুৱাব লাগে সেইটোহে কৰি আছে কৈ থাকোঁতে মই বোলো মোবাইলটো আছে গাড়ীত মোবাইলটো আনোগৈ মোবাইলটো এইপিনে আনিবলৈ যাওঁতে এজন ছাৰে মোক মোবাইল আনিছে বুলি মোবাইলটো থাপ মাৰি ধৰি ৰাখিছে তাৰপিছত বোলো মোক মোবাইল দিয়ক মইতো ঘৰলৈ ফোন কৰিব লাগে কিবা এটা নিদিয়ে কৈছে ভিডিঅ' কৰিবি মই এনেকৈ আনোতে বাইদেউজনীয়ে মাস্ক মুখত লৈ লৈছে এনেকৈ ধৰিছে আৰু এটা ছাৰে মোক এনেকৈ হেৰি কৰিছে কৈছে এক ভিডিঅ' কৰ মই বোলো মোৰ এজন বাচ্চা চটফটাই ফুৰিছে আপোনালোকে এচিড ঢালি দিছে মই মাকজনী নিচৰিম আৰু আপোনালোকে মোৰ ওপৰত কেছ দিয়ে ল'ৰাটোক আপোনালোকে চিকিৎসা কৰক তেখেতসকলে অন্যায় বটলটো লুকুৱাবলৈ লাগে মহম্মদ আব্দুল ইলহাম ৰহমান ক্লাছ 4 হয় মোৰ বন্ধু ল'ৰা হয় 18 তাৰিখে তেওঁ মূৰটো ফাটোতে দলংঘাট চিভিল হস্পিটেলত লৈ যোৱা গৈছিলে আৰু লৈ যাওঁতে তেখেতৰ 3টা চিলনি পৰে মূৰত 10 বছৰৰ বাচ্চা হয় আৰু কালি ড্ৰেছিঙৰ কাৰণে তেখেতসকলে লৈ গৈছিলে মানে আপোনাৰ ডক্টৰ তাত লৈ যাওঁতে ড্ৰেছিং কৰোঁতে নাৰ্ছে য'ত নেকি আয়ডিন বা তেনেকুৱা প্ৰয়োগ হয় আপোনাৰ তাত এচিড আছিলে মূৰত দিওঁতে 3টা জেগাত ঘাইল হৈছে অলৰেডি আপোনালোকে দেখিছে চাগে আৰু তেনেকুৱা এটা পৰিস্থিতি হোৱাত অলপ উত্তপ্ত এটা পৰিস্থিতি হয় কাৰণ বাপে মাহঁতে চিৰিয়াছ হৈ অলপ হুলস্থুলটো কৰিছিলে যে কি হৈছে কি নাই হোৱা তেনেকুৱা অৱস্থাত নাৰ্ছকেইজনীৰ পৰা ধৰি ডক্টৰলৈকে তেখেতৰ কোনো লোক ভাল এটা ৰেছপন্স নাই
ডক্টৰে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে হুলস্থুল নকৰিব, আমি পুলিচ মাতিম। কিন্তু ডক্টৰজনী এইটো কৰিব লাগিছিলে যে কিবা এটা হৈ গৈছে যে আমি ঠিক কৰিব পাৰোঁ, প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম, যে আমি ঠিক কৰিম, সেইটো নক'লে কিন্তু। আৰু উল্টাই ধমকি দিয়ে। আৰু যিটো মেডিচিনৰ বটলটো তেখেতে লুকুৱাবলৈ চেষ্টা কৰে। লুকুৱাবলৈ যোৱাত টানি অনা লৈ গৈছে, মেডিচিনৰ বটলটো আছে লগত। আৰু তাৰপিছত আমি নগাঁও লৈ যাওঁ। নগাঁও লৈ যাওঁতে তেখেতক নগাঁৱত ট্ৰিটমেণ্ট কৰোৱা হয়। যেতিয়া গম পোৱা গৈছে সেইটো এচিড হয়। আৰু এইটোৱে ক'ব বিচাৰোঁ মই যে আমাৰ যিখিনি মানুহ বৰ্তমান ধৰক আমাৰ যিটো হস্পিটেলখনৰ যিটো এলেকা, ইয়াত বিভিন্ন মানুহ আছে। হয়তো কিছুমান মানুহ এনেকুৱা মানুহ আছে যিখিনি মানুহে হয়তো নগাঁও হস্পিটেলে চিনি নাপায়। গতিকে তেনেকুৱা এখন জেগা আজি তেখেতৰ এটা যদি বাচ্ছা থাকিলেহেঁতেন বা বাচ্ছাই যদি এনেকুৱা এটা কণ্ডিশ্যন কৰিলেহেঁতেন, বাপেক মাকে যদি গম নাপালেহেঁতেন এচিড বুলি, তেখেতৰতো বাচ্ছাটো অনিবাৰ্য 2-3 দিনৰ ভিতৰত কিবা এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'লহেঁতেন। কাৰণ তেখেতে হস্পিটেলৰ পৰা ওলাই গ'লহেঁতেন। আৰু বাচ্ছা এটা যেতিয়া আমি ইনজেকশ্যন এটা দিয়ে বা মেডিচিন এটা খুৱাই, বাপেক মাকে সদায় বুজাবলৈ চেষ্টা কৰে কানি লওঁ যে ভাল হ'ব ন। গতিকে এইটোৱে ক'ব বিচাৰোঁ, ইয়াত এটা উচিত বিচাৰ হ'ব লাগে। আৰু পাব্লিকৰ লগত আমাৰ যিখিনি থলুৱা মানুহ আছে সেই মানুহখিনিৰ লগত যাতে কোনো খেল নেখেলে। ডক্টৰে হওক, নাৰ্ছেই হওক, যোনেই নহওক, তেওঁলোকৰ যিটো দায়িত্ব, তেওঁলোকৰ যিটো নিষ্ঠা, সেই দায়িত্ব আৰু নিষ্ঠাৰ মতে তেখেতসকলে কাম কৰিব লাগে। ধিগৰ পৰা উৎপল শইকীয়াৰ সহযোগত নিউজ ডেস্ক এনিটক। এনিটক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।